যিহেতু ডক্টৰে কৈছে মছলা পাতি খাব নালাগে, সেইকাৰণে মোৰ আজিৰ পৰা ঘৰত যি মছলা টেমা চেমা আছে চব যাই শুধা ধুলম। আৰু যিটো শুকনা জ্বালাৰ পেকেট আছে, এই শুকনা জ্বালাখানটো কিন্তু মই অলপ মানে অস্থায়ী জেগাত থ'লোঁ, যাতে সেই জেগাৰ পানী বটলি নি খাব নোৱাৰে। সেইকাৰণে জ্বালা চালা আজিৰ পৰাই জ্বালা পেঁয়াজ আৰু যিটো মানে মছলা পাতি, সেই মছলা পাতি মোৰ ঘৰত আজিৰ পৰাই মানে বন্ধ হ'ব। সেই বন্ধ হ'ব যিহেতু আমি একদম বৰপেটাৰ এটা ভিতৰৰ গাঁৱৰ পৰিৱেশত আছিলোঁ। সেই গাঁৱৰ ৰাস্তা দি এটা সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ, শুধা গাছ আৰু গাছৰ মাজে মাজে এটা ৰাস্তা, সেই ৰাস্তাটোত আমি শুধা আহি আছোঁ। আমি সুখ দুখৰ মাজেৰে যিহেতু সুদূৰ গুৱাহাটীৰ পৰা সুদূৰ বৰপেটাক গ'লে ৰাতিপুৱা 5 বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ। সেই যাত্ৰা আৰম্ভ কৰি এই পিছফালে বহি জেঠে, এই জেঠেটো 1.5 ঘণ্টাৰ গৈছে মাক। আমি আহি পালোঁ, কিন্তু জেঠে আহি নাপালাক। সেইকাৰণে বিৰাট দুৰ্ভাগ্যজনক বিষয়। জেঠেৰ এটাই দুৰ্ভাগ্যজনক বিষয়, জেঠেৰ ৰাতি হুমচি নাহে। দিনত শুধা ৰাতিপুৱা হ'ল না জেঠেৰ হুমচি আৰম্ভ হ'ল বুলি কৈছে, ৰাতিপুৱা হ'ল লগে লগে শুধা সোমাই বুলি কৈছে। শুধা সোমাইলেও এতিয়া উপায় নাই, আমি জেঠেক লগত লৈ আৰু পিছফালে আমাৰ ৰেণুবালা বাইদেউ, আমাৰ পৰিস্মিতাৰ মাক মাতৃ, আৰু এগৰাকী মোৰ মানে সহধৰ্মিনী, একদম মানে জ্বালা আৰু পেজ খাব দিলে আৰু একো নালাগে। আগতে মই এই বাইদেউক ডক্টৰক দেখে শুধা 20,000 টকা বস্তু জ্বালাৰ নামত 20,000। আৰু যিহেতু ডক্টৰক দেখুৱাই গৈছে, ডক্টৰে কৈছে যে জ্বালা চালা নাখাব, জ্বালা খালি কিন্তু অসুবিধা আছে। সেইকাৰণে জ্বালা খাব নালাগে বুলি কৈছে। আমি জ্বালাটো নাখাৰ কাৰণে কি কৰিব লাগিব, আমি ঘৰত জ্বালা আৰু পেজ আনিব লাগিব। আৰু আপোনালোকে যদি দালিত শুকান জ্বালা দি খায়, দালিটো সোৱাদ পাব, কিন্তু সেই দালিটো কিন্তু ক্ষতি কৰে। আপোনাৰ কেনেকুৱা ক্ষতি কৰে, আপোনাৰ পেটটো মিৰমিৰাব আৰু শুধা হাগা লাগব। হাগা যেতিয়া লাগব আপোনাৰ, আপুনি কিন্তু লেট্ৰিন বাথৰুম যাই পোৱাত বিৰাট কষ্ট হ'ব। সেইকাৰণে বাইদেউ কি কৰিব, আপুনি জ্বালাৰ কথা কিবা অলপ অনুভৱ। বাইদেউ জ্বালাৰ মানে নাখফা লাগলি অলপ কষ্ট হয় বুলি কৈছে, কিন্তু তাৰপিছতো আমি জ্বালাটো নাখাৱা থাকিব বুলি ভাল। মাছ ওলাইছিল কিন্তু এটা বজাৰখন, কিবা নিয়াৰ ভাবছিল নেকি আমি? যিহেতু আমি একদম মানে বৰপেটাৰ ফালে আহিছিলোঁ, আহিলি মানে এটা দুৰ্ভাগ্যজনক ডক্টৰ এটা ক'লাক যে আপোনালোকে জ্বালা নাখব, জ্বালা পেজ মছলা পাতি নাখব, কিন্তু আমাৰ ঘৰত মছলা নহ'লে বাইদেউ নহয়। জেঠে মাছো খালাক, যাত্ৰা আৰম্ভ হ'ল। আৰু যি মানে জেঠেৰ মানে বৈৰাকৰ মাকে যি শুধা কচু আৰু 250 মান ভেন্দি দেখা দিছে, আৰু লগত 3-4 কেজিমান চাউল দিছে, মৰাম গোটাই। বৈৰাকৰ নাম হৈছে যশোদা। আই যশোদা বুলি কৈছে, যশোদা গেলি মৰমতে দিছে। সেই জেঠেও সেই গোটেই মৰম থাকিব নোৱাৰি, জেঠেও গোটাই পুতকৰ মৰমত থাকিব নোৱাৰি, বৈৰাকৰ মৰমত থাকিব নোৱাৰি। জেঠে কৈছে নাযাওঁ যা আজি। কিন্তু আমিও যিহেতু জেঠেক মৰম কৰোঁ, জেঠেক মৰম কৰিব লাগিব। জেঠে আমাক 2 ঘণ্টা ৰখিছে, সেইকাৰণে জেঠেক যিটো ৰখিলে আমি কি কৰোঁ, জেঠেক লৈ যায় সুন্দৰকৈ মাৰ লগত যে মাছে ভাতে ৰাতি খায়। আৰু যি কচু দেখা দিছে, সেই কচু ৰাস্তাত ফেলি পুনৰ আমাৰ বাৰীৰ পৰা কচু বটলি নি জেঠে বৈৰাকক গ'লে লৈ লাগে। কালি গলত ধৰকা কথা নাই, এইটো ধৰা হৈ থাকক। হয়নে জেঠে, কিবা ক'ব নি জেঠে, কিবা ক'ব? জেঠে মানে হাঁহি থাকে। জেঠেৰ এটা মানে ভগৱানে এটা আশীৰ্বাদ দেখি যে বোলে আপুনি বাচি থকা একদিন হাঁহি থাকক। সেইকাৰণে জেঠে আহিলে আমাৰ ৰেণুবালা দেখছি না, ৰেণুক দেখাই নাপায়, ৰেণু লুকাই আছে একদম গাছৰ তলত লুকাই দিছে। মোৰ পিছফাল চিটটোত একদম হাঁহিতে মানে পৰি যায় একদম। মানে আমি সুন্দৰকৈ মানে যাত্ৰাটো আৰম্ভ কৰিছোঁ, বঢ়িয়াকৈ যাম। যাই পেলাই একদম মানে পুলিচ ৰখি আছে, একদম মানে আমাৰ যাত্ৰা যাই আছোঁ। আমিও যাই আছোঁ, জেঠেক লৈ পেলাই যাম। জেঠেক বঢ়িয়াকৈ থাকবোঁ, বঢ়িয়াটোৰ ঘৰত থাকি ৰাতি সুন্দৰকৈ মাছটো খাই লৈ জেঠে আমাক কমেণ্ট কৰি জনাব মাছটো কেনে লাগে। আমি মাছটো যিহেতু কিনিছোঁ, আমাৰ বাইদেউ একদম হাঁহি আছে, ভাবিছে জ্বালা দি পুৰা খাম। কিন্তু এটা কথা হৈছে, কথাটো হ'ল কি, যিহেতু ডক্টৰে কৈছে আপুনি কিন্তু জ্বালা নাখাব, জ্বালা আৰু পেজ। সেইকাৰণে মই আজিৰ পৰাই ঘৰত যিহেতু জ্বালা পেজ আছিল, সেই জ্বালা পেজটো মই অলপ বিৰত কৰিব লাগিব। জ্বালা পেজটো মই যিহেতু জ্বালা পেজটো খুব বেয়া পাওঁ, সেইকাৰণে জ্বালা পেজটো মই নাখাব বুলি ভালে পাওঁ। সেইকাৰণে পৰিস্মিতাৰ জ্বালা পেজ নাখাবা নেকি? আজি খাবা খোৱা, মোৰ কি ক্ষতি হ'ব? মোৰতো একো ক্ষতি নহয়, দুৰ্ভাগ্য তেওঁৰ ক্ষতি, তেওঁ খালি, মোৰ ক্ষতি একো নাই। সেইকাৰণে এটা কথা কৈছে, আমি একলাই আছিলোঁ, আমি একলাই যাব লাগিব, কাৰো কাৰো লগত নাযায়। তোমাৰ পত্নীক গ'লে যিমান মৰম থাকোঁ, মোৰ পত্নীৰ মোক গ'লে যিমান মৰম থাকোঁ, কিন্তু মই মৰিলেও তেওঁ মোৰ লগত নমৰে, তেওঁ মৰিলেও মই তেওঁৰ লগত নমৰোঁ। সেইকাৰণে থকা কেইদিন সুখ শান্তিৰে ভালকৈ থাকিব লাগিব। শুধা জ্বালা পেজ আজিৰ পৰাই আমাৰ ঘৰত বন্ধ হ'ব।